নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। সমাগত পঞ্চায়ত নিৰ্বাচন, একাংশ প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰাৰ সময় আহিল। কিন্তু প্ৰশ্ন হয়, জনতাই পালে কি, হেৰুৱালে কি? প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰীয়ে এই ব্যৱস্থাটোৰ পৰা উপকৃত হৈছেনে? প্ৰকৃতাৰ্থত মহাত্মা গান্ধীৰ যি সপোনৰ পঞ্চায়তী ৰাজ ব্যৱস্থা, এই ব্যৱস্থাটো প্ৰৱৰ্তন হৈছেনে? প্ৰিয় দৰ্শকসকল, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আমিও আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা, পঞ্চায়তে পঞ্চায়তে আমাৰ যাত্ৰা। আৰু আমি আপোনালোকৰ দুচকু তুলি ধৰাৰ চেষ্টা কৰিম প্ৰকৃতাৰ্থত এখন বাস্তৱ ছবি। জনতাই কি পালে, কি হেৰুৱালে, কোন জনপ্ৰতিনিধি কেনেকুৱা, কোন পঞ্চায়ত সচিবে কেনেধৰণে কাম কৰিছে, উন্নয়ন খণ্ডৰ বিষয়াসকলে কেনেধৰণে কাম কৰিছে, কিমান জনদায়বদ্ধতাৰে কাম কৰিছে, এই সমগ্ৰ কথা আমি আপোনালোকৰ দুচকুত নিভাঁজভাৱে নিৰপেক্ষভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিম। আৰু এই প্ৰয়াসেৰেই আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। আৰু প্ৰথমেই আজি আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱাআলি গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। আৰু আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ আমি এখন বাস্তৱ চিত্ৰ, যি চিত্ৰ দেখিলে আপোনালোকো ভাবিবলৈ বাধ্য হ'ব যে প্ৰকৃতাৰ্থত এনেদৰেই চলিছেনে পঞ্চায়তী ৰাজ ব্যৱস্থা। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। প্ৰিয় দৰ্শকসকল, ভালদৰে লক্ষ্য কৰক, এই যে অসমাপ্ত ঘৰটো দেখিছে, এই ঘৰটো আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱাআলি গাঁও পঞ্চায়তৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ গৃহ। মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰায় ২.৫ বছৰেও প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। বৰুৱাআলি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ চৰকাৰী গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰা এগৰাকী মহিলাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আটচাৰ আমগুৰি আঞ্চলিকৰ সভাপতি জ্যোতিপ্ৰসাদ নায়ক। মই পুনৰ কৈছোঁ, এই ঘৰটোলৈ ভালদৰে লক্ষ্য কৰক আৰু এই ব্যক্তিজনলৈ লক্ষ্য কৰক। এই ব্যক্তিজন হৈছে এজন বিশেষভাৱে সক্ষম ব্যক্তি। আমগুৰি বৰুৱাআলি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বিশেষভাৱে সক্ষম সহদেৱ ৰায় নামৰ ব্যক্তিজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ জৰিয়তে এটা গৃহ লাভ কৰিছিল। এই গৃহটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল অনিমা ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই। পিছে মহিলাগৰাকীয়ে প্ৰায় ২.৫ বছৰেও গৃহটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ গৃহৰ নিৰ্মাণৰ দায়িত্ব লোৱাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নকৰাক লৈ সৰব হৈ পৰিছে সম্পত্তি আটচাৰ আমগুৰি আঞ্চলিকৰ সভাপতি জ্যোতিপ্ৰসাদ নায়কৰ লগতে স্থানীয় ৰাইজ। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ দাবী জনাইছে আটচাৰ আমগুৰি আঞ্চলিকৰ সভাপতিগৰাকীয়ে। এতিয়া প্ৰশ্ন হয়, চকু মুদা কুলি ভাও ধৰা এইসকল খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সভাপতি, পঞ্চায়ত সচিবসকল আছে ক'ত? মানৱীয়তাহীন এইসকল জনপ্ৰতিনিধি, এইসকল চৰকাৰী বিষয়াই এনেদৰেই বঞ্চিত কৰি আহিছে বিশেষভাৱে সক্ষম এই ব্যক্তিজনক। এইটো মাত্ৰ এটা নমুনাহে। এনে বহুতৰ ক্ষেত্ৰত সংঘটিত হৈছে এনে ভয়াৱহ অনিয়ম। পুনৰ কৈছোঁ, এয়া হৈছে আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি বৰুৱাআলি গাঁও পঞ্চায়তৰ
এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ অসমাপ্ত ঘৰ, যিটো গৃহ 2.5 বছৰেও সম্পূৰ্ণ হৈ নুঠিল। প্ৰিয় দৰ্শকসকল, পুনৰবাৰ আমি প্ৰতিটো পঞ্চায়তৰ এনেধৰণৰ সংবাদ আপোনালোকৰ সন্মুখত তুলি ধৰিম আৰু আপোনালোকেও আমাক সহযোগ কৰক এনেধৰণৰ সংবাদ পৰিৱেশনৰ বাবে। যদি আপোনাৰ পঞ্চায়ত, আপোনাৰ অঞ্চলটো এনে হৈছে, অনিয়ম দুৰ্নীতি হৈছে, তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰৰ সৈতে আপোনালোকে তৎকালীনভাৱে যোগাযোগ কৰক আৰু আমি সাৱলীলভাৱে সেই সংবাদ জনচক্ষুৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিম। শূন্য সহনশীলতা কোৱা চৰকাৰখনে আজি আমি বৰুৱালী গাঁও পঞ্চায়তত আছোঁ, 1 নং ৱাৰ্ডত সহদেৱ ৰায়ঘৰত। তেখেতৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা তেওঁ 2 বছৰ পূৰ্বে আমন্ত্ৰণ পাইছিলে, কিন্তু সেই ঘৰটো আজি 2.5 বছৰ হৈ গ'ল, কিন্তু সম্পূৰ্ণ নিৰ্মাণ হৈ নুঠিলে। কিন্তু এটা কথা আমি চাই আছোঁ যে পঞ্চায়তৰ যিবিলাক কাম কাজ প্ৰায় এনেকুৱা হৈছে অৰ্ধনিৰ্মিত। ক'ৰবাত বোলে আপোনাৰ 3ডাল ৱাৰ্ড, ক'ৰবাত বোলে ৱাল ভঙা, ক'ৰবাত বোলে আপোনাৰ ড্ৰেইন বেয়া, তেনেকুৱা ধৰণৰ কামবিলাক কিন্তু চলি আছে। ইয়াত সম্পূৰ্ণভাৱে এটা মানুহ জড়িত থাকে, স্থায়ীভাৱে থাকে, যিগৰাকী সচিব, পঞ্চায়তৰ সচিব হৈছে আৰু আপোনাৰ ইঞ্জিনিয়াৰ হৈছে। সেইবিলাক মানুহ তেওঁলোক হৈছে পাৰ্মানেণ্ট মানুহ, গতিকে তেওঁলোকেতো চোৱা চিতা কৰিব লাগে ঘৰখিনি সম্পূৰ্ণ হৈছে নহৈছে। গতিকে তেওঁলোকে অফিচত বহি থাকে আৰু কোনোবা এজনক তেওঁলোকৰ ৰাজনৈতিক যিবিলাক অংগী পানী নেতা তেওঁলোকক চন্দ্ৰাই দিয়ে আপোনালোকৰ ঘৰটো বনাই দিয়ে বুলি। তো সেই অনুপাতে অনিমা ঘাটোৱাৰ নামৰ এগৰাকী ওচৰৰে মহিলাগৰাকী সেই সুবিধাটো পালে আৰু এই ব্যক্তিজন সম্পূৰ্ণভাৱে বিশেষভাৱে অক্ষম ব্যক্তি। গতিকে তেওঁ কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰে, বেংকলৈ সহযোগ কৰিব নোৱাৰে। গতিকে তেওঁ অক্ষম থকাৰ সুবিধা লৈ তেওঁৰ টকাখিনি অনিমা ঘাটোৱাৰ আত্মসাৎ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই যে ঘৰখিনি নিৰ্মাণ হোৱা নাই, আমাৰ যিসকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, বিধায়ক আমাৰ আমগুৰি বিডিঅ আছে, গতিকে তেওঁ জড়িত আছে। গতিকে তেওঁ চোৱা চিতা কৰাৰ দায়িত্ব আছিলে। গতিকে তেওঁলোকে চোৱা চিতা নকৰাৰ কাৰণে আজি তেওঁলোক ঘৰটো অৰ্ধনিৰ্মিত হৈ আছে। গতিকে জিলা প্ৰশাসনক আমি এটা কথাই ক'ব বিচাৰিম যে অতি শীঘ্ৰে এওঁৰ ঘৰটো নিৰ্মাণ হ'ব লাগে। আৰু যিসকল দুখী ব্যক্তি তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰি উঠাত যে সহায় নকৰিলে বা দুখ কৰিছে বা দুখী হৈছে, গতিকে তেওঁলোকক তদন্ত আঁতৰত আনি শাস্তি দিবৰ কাৰণে আমি অসম স্বাস্থ্য ছাত্ৰ তৰফৰ পৰা দাবী জনাইছোঁ। অন্যথা নহ'লে আমি বিডিঅ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হ'ম। লৈছিলে যে ঘৰটো মোৰ ফিটিং কৰি দি আৰু নোৱাৰোঁ, মুখলা বনাব নোৱাৰোঁ, যোগালী পইচা, মিস্ত্ৰী পইচা আৰু যিমান ইটাখিনি, বালি, চিমেণ্ট, গিটি সেইবোৰ লৈছিলে বনাবলৈ। এতিয়ালৈকে মোৰ ঘৰটো সম্পূৰ্ণ হোৱা নাই। এই অন্য ঘাটোৱাৰ এতিয়া কি কৰি আছে, মোৰ এতিয়া গৈ আমনি লাগি গ'ল। বনাম বুলি কৈ আছে, এতিয়ালৈকে অহাই নাই ঘৰত। কি কৰি আছে কি নাই মোৰ কৈ আমনি লাগি গ'ল। আমনি লাগি গ'ল মানে কৈ পেলাই টিংটো লগালে। টিংটো লগাই পেলাই বহুত কাম বাকী আছে। এতিয়া পলস্তৰ হোৱা নাই, এতিয়া গোটেই বাকী আছে, খিৰিকী হোৱা নাই, দৰ্জা হোৱা নাই। কি কৰিছে বোলে বনাই আছে ঘৰত, মই লগাবলৈ টাইম পোৱা নাই। টাইম পোৱা নাই মোৰ এতিয়া পোষ্ট সোমালে। 2 বছৰ পাৰ হোৱাৰ পিছত ঘৰ এতিয়ালৈকে 6 মাহিনা ঘৰটো হোৱা নাই। চব লোকৰ ঘৰ হৈ গ'ল, মোৰ ঘৰ একে সময়ত অহা, এতিয়ালৈকে মোৰ ঘৰ হোৱা নাই। কি কৰি আছে আপুনি? এতিয়া আপুনি কি ক'ব? এতিয়া মোৰ এই মাঘ মাহৰ ভিতৰে ঘৰ হ'ব লাগিব, খিৰিকী দৰ্জা হ'ব লাগিব, পলস্তৰ হ'ব লাগিব। হয়, ইয়াৰ ওচৰতে প্ৰায় ইয়াৰ ঘৰটো 2-2.5 বছৰ আগতে অহা ঘৰ। অনিমা ঘাটোৱাৰে ঘৰটো বনাই দিম বুলি ল'লে, কিন্তু তাই আহি যেতিয়া তেতিয়া মিস্ত্ৰী আহে আৰু কাম কৰে, ঘৰটো সম্পূৰ্ণ হোৱা নাই। ই গৈ কৈয়ে থাকে, এতিয়া আহি পিনে টিংটো লগাই দিছে আৰু ঘৰটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। ইটো শাৰীৰিকভাৱে অক্ষম, ই একো নিজৰ হাতেৰে কামে কৰিব নোৱাৰে। গতিকে তাই ঘৰটো যেতিয়া লৈছিলে, তেওঁ যেতিয়া ঘৰটো লৈছিলে, ঘৰটো সম্পূৰ্ণকৈ বনাই দিব লাগে। ইয়াত থাকিবলৈ এতিয়া অসুবিধা হৈছে, বৌয়েকৰ লগত থাকে ওচৰত। ইয়াত পুৰণা আগতে ঘৰটো আছিলে, সেইটো ভাঙি এতিয়া নতুনটো বনাম বুলি কৈছিলে, কিন্তু সম্পূৰ্ণ হোৱা নাই। ৱাৰ্ড মেম্বাৰ নহয়, আমাৰ ওচৰৰে এগৰাকী হেৰিৰ লগতে জড়িত থকা মানুহ হয়। তাই পাৰ্টি মানুহৰ লগতে জড়িত থকা মানুহ হয়। পঞ্চায়তৰ মানুহ এবাৰ আমি ঘৰত নথকা অৱস্থাত ইয়ে কৈছিলে যে আহিছিলে চাবলৈ বুলি, চাই মেলি গ'ল। তাৰপিছত আকৌ পঞ্চায়তৰ মানুহ অহা নাই। তো তেওঁলোককো আমি কওঁ যে কাৰোবাৰ কিবা এটা আঁচনি আহিছে হয়, কিন্তু এই আহি তেওঁলোকে বস্তুটো চাব লাগে হৈছে নাই হোৱা সম্পূৰ্ণকে, তেওঁলোকে সেইটো নকৰে। গতিকে মই পঞ্চায়তৰ হেৰিবিলাককো কৈছোঁ যে কিবা এটা আঁচনি কাৰোবাৰ ঘৰত আহিলে মানে আহি পিনে চাব লাগে সম্পূৰ্ণ হৈছে নাই হোৱা।